আমি আকৌ পাঠৰ মাজলৈ আহিছোঁ কৃষ্ণ কৃষ্ণৰ নকৰে কৰ্ম যিটো হস্ত দুই কংকন সহিতে সিটো সম সম হুই কৃষ্ণৰ মূৰ্তিক যিটো নেদেখে অধম তাৰ চক্ষু সমকে মই ৰাৰস কাষম কৃষ্ণৰ থানক যিটো নকৰে গমন বৃক্ষৰ সমান তাৰ দুখান চৰণ সুখদেৱ ভগৱানে পৰীক্ষিত নৃপতিক আৰু সুতমুনিয়ে নৈমিষ ক্ষেত্ৰৰ সৌনকেদি 28 সহস্ৰ ঋষিক এই কথা নিশ্চিত কৰি দিছে যে হে ঋষি সমস্ত আপোনালোকৰ আপোনাৰ সমস্ততকে এই জগতত পুণ্যৱান আৰু ভাগ্যৱান কোন আছে সুখদেৱ ভগৱানে পৰীক্ষিত নৃপতিক কৈছে যে হে নৃপতি তোমাতকে ভাগ্যৱান কোন আছে তুমি তোমাৰ এই দুখন দৃষ্টিৰে ভগৱান কৃষ্ণৰ চৰণ চাবলৈ ইচ্ছা কৰিলা অৰ্থাৎ গুৰুৰ চৰণ মানে কৃষ্ণৰ চৰণ যে শুকৰ চৰণ যে দেখিলে ভগৱান কৃষ্ণৰ চৰণ দৰ্শন কাৰণ ঈশ্বৰ গোবিন্দ নিৰ্গুণ নিৰাকাৰ তেওঁ বৈষ্ণৱৰ হৃদয়ৰ স্থিতিলৈ ভকতক আশীৰ্বাদৰ ভাগ দিয়ে সুখদেৱ এজন বৈষ্ণৱ আৰু বিষ্ণুৰ মাজত ভেদ নাই সেইটো কাৰণে পৰীক্ষিত নৃপতিয়ে সুখদেৱ বৈষ্ণৱক ঈশ্বৰ কৃষ্ণৰ স্থানত তেওঁ ৰাখি মস্তকত গুৰুক উপাসনা কৰি এই গোবিন্দ কৃষ্ণৰ অমৃতময় কথা শ্ৰৱণ কৰিছে সেইটো কাৰণে কি বুলি কৈছে যে আমাক দুখন পদ দিছে সোঁ আৰু বাওঁ হয়নে এই সোঁ আৰু বাওঁ পদ কিয় দুখন দিলে তিনিখন নহ'ল বা এখন নহ'ল বা চাৰিখন নহ'ল হয়নে পদ দুখন হাত দুখন সেইটো কাৰণে আমাক বস্তু চাৰিটা দিছে হয়নে গতিকে সদায় পদেৰে খোজ কাঢ়োঁতে প্ৰথম খোজ ৰাম দ্বিতীয় খোজ কৃষ্ণ পদেৰে প্ৰথম খোজ কাঢ়োঁতে কি বুলি নাম স্মৰণ কৰিব লাগে প্ৰথম খোজ ৰাম দ্বিতীয় খোজ কৃষ্ণ এইটো যাত্ৰাৰ আৰম্ভণি হাতেৰে যেতিয়া কাৰোবাক কিবা দিবলৈ বিচৰা হয় তেতিয়াহ'লে হাতেৰে দিবৰ সময়ত হে কৃষ্ণ কৃষ্ণৰ নাম লৈ যেতিয়া দ্ৰব্য দি দিয়া হ'ব সি গুণৰ পৰা মুক্ত হৈ যায় দুখন হাত দুটা তত্ত্ব যদিও আমাৰ আছে দুখন হাতক এক কৰি ল'ব লাগে সেইটো কাৰণে দুখন হাতক এক কৰিলে আমাৰ কি হ'ব কৃষ্ণ হ'ব দুখন হাতক যেতিয়া আমি এক কৰি দিম তেতিয়া কি হ'ব তেতিয়া কৃষ্ণ হ'ব দুখন হাত যেতিয়া দুফালে থাকিব তেতিয়া কি হ'ব এফালে বাওঁ সিফালে সোঁ বাওঁ পাশে বহি আছে মায়া সোঁফালে বহি আছে ভক্তি মায়াই টানিব সংসাৰৰ ফালে বোলে ভাগৱতলৈ যাব নালাগে নামঘৰলৈ যাব নালাগে কলৈ যোৱা বজাৰ সমাৰলৈ যোৱা সংসাৰলৈ যোৱা সোঁফালে বহি থকা ভক্তি মাতাই টানিব নাই বজাৰ সমাৰ বয় বস্তু সদায় পাবা কিন্তু ভগৱান কৃষ্ণৰ চৰণ ক'ত পাবা ব'লা কৃষ্ণৰ চৰণৰ ফালে যাওঁ এনেই বাৰু দুগৰাকী চুলিয়া চুলি লাগে নে নালাগে বাৰু হয়নে বাৰু দুফালে দুগৰাকীৰ টনা আজোৰা লাগি থাকে মাজত কৃষ্ণ বহি লৈ মিচিক মিচিক হাঁহি থাকে এই কৃষ্ণই হাঁহি নাথাকে জানো থাকে নে নাথাকে ইখন দিশত হাঁহি থাকে নে নাথাকে হয় এবাৰ মায়ালে চাই হাঁহে এবাৰ ভক্তি মাতালে চাই হাঁহে তোমালোক দুগৰাকীৰ যুদ্ধখন মোৰ চাই বৰ ভাল লাগে হয়নে বাৰু
এই যেতিয়াই কৃষ্ণৰ নাম লৈ কৃষ্ণৰ চৰণ চিন্তা কৰি যেতিয়াই কৃষ্ণৰ ফালে যেতিয়াই আগুৱাই দিলে ভগৱান কৃষ্ণ হৃদয়ৰ পৰা প্ৰকাশ হৈ দিলে কি বুলি প্ৰকাশ হৈ দিলে বোলে মই আৰু এতিয়া হাঁহি থাকিব নোৱাৰো বোলে কি তুমি য'ত যাবা মই তোমাৰ পাছে পাছে যাম ধেনু যেন মতে বৎসক পালয় তুমি সেই মতে ভকতক পালা ৰাম যদি হৃদয়ত গভীৰ ভক্তি মুখত কৃষ্ণৰ নাম অন্তৰেৰে তোমাৰ চৰণ সেৱা তেতিয়াহ'লে আগত থাকিব ভকত পাছত থাকিব কৃষ্ণ বোলে কিয় অৰ্জুনৰ ৰথখনৰ সাৰথি ময়েই হয়নে নহয় অৰ্জুনৰ ৰথৰ সাৰথি কৃষ্ণ নহয় জানো তেতিয়া কৃষ্ণই যেতিয়া লেগাম টানিব তেতিয়া যুদ্ধত জয় নিশ্চিত হ'ব হয়নে বাৰু যদি সেইডাল লেগাম কৰ্ণৰ হাতত তুলি দিয়া যায় যদি সেইডাল লেগাম শৈল্যৰ হাতত তুলি দিয়া যায় তেতিয়া কি হ'ব শৈল্য কাৰ ৰথৰ সাৰথি হৈছিলে ডাঙৰ তত্ত্ব এইবিলাক শৈল্য এজন সেনাপতি হৈছিলে শৈলয় কৰ্ণৰ ৰথৰ সাৰথি হৈছিলে অনুৰোধ কৰিছিলে কোনে ধৰ্মৰাজ যুধিষ্ঠিৰে ধৰ্মই জানে বোলে কি য'ত শৈল্য থাকিব তাত কেৱল পাপ থাকিব শৈল্য যদি কেনেবাকে ৰথৰ সাৰথি হৈ যায় কৰ্ণৰ ধৰ্মৰ তেজখিনি গোটেইখিনি শুহি লৈ ল'ব কৰ্ণ আপোনা আপুনি দুৰ্বল হৈ যাব মোৰ ভাতৃ আৰু অৰ্জুনে কৰ্ণক বধ কৰাত কোনো বাধা নাথাকিব আৰু লগততো কৃষ্ণ আছে সেইটো কাৰণে গোপনে যুধিষ্ঠিৰে মামা শৈল্যক কৈছেগে যে মামা তুমি কৰ্ণৰ ৰথৰ সাৰথি হ'বা এই কৰ্ণ হ'ল আমাৰ মনৰ বিজাতীয় ভাৱটো ভগৱান কৃষ্ণকো চিনি পায় পাণ্ডৱকো জানে অথচ দুৰ্যোধনৰ সংগ লয় দুৰ্যোধনৰ অংগৰাজ্য তেওঁ অনুগ্ৰহত লৈ গোটেই ভাৰত ভূমিক তেওঁ ত্যাগ কৰিব বিচাৰে সেইটো কাৰণে অনুগ্ৰহৰ অংগৰাজ্য আমি কেতিয়াও চাব নালাগিব কি চাব লাগিব ভগৱন্ত কৃষ্ণৰ চৰণ চাব লাগিব যি দুখন চৰণেৰে কৃষ্ণ কথাৰ শ্ৰৱণ কীৰ্তনৰ আনন্দ ল'বলৈ আমি যাত্ৰা কৰা নাই সেই দুখন চৰণ সদায় ৰৈ থকা কলৈকো যাব নোৱাৰা বিৰিখ সদৃশ বুলি কৈছে বিৰিখ জড়তাৰ প্ৰতীক বিৰিখ অলৰচৰৰ প্ৰতীক বিৰিখ হৈ জন্ম লোৱাটোৱে তাৰ আটাইতকৈ ডাঙৰ অভিশাপ বোলে কি ই যি ঠাইত গজিলে তাতেই তাৰ মৃত্যু হ'ব লাগিব সি কলৈকো লৰচৰ কৰিব নোৱাৰে সেইটো কাৰণে যদি আমাৰ দুখন চৰণেৰে আমি যদি কৃষ্ণৰ চৰণ সেৱাৰ নিমিত্তে আমি যাব নোৱাৰিলো এই জীৱনো যান্তনাময় দুখময় বন্ধনময় জীৱৰ জড় বন্ধনত আমি সদায় এক স্থানত ৰৈ যোৱা মৃত্যুতে আমাৰ জীৱন শেষ হৈ যোৱা আমি হম বিৰিখ সদৃশ জড় তত্ত্ব এইটো কাৰণে আমি যাতে বিৰিখ সদৃশ হ'ব নেলাগে কৃষ্ণ হ'ল চৈতন্য তেওঁ হ'ল চৈতন্য বস্তু এই চৈতন্য কৃষ্ণৰ যদি কেনেবাকে আমি স্পৰ্শ পাওঁ তেতিয়াহ'লে আমি বিৰিখৰ পৰা উদ্ধাৰ হৈ যাম হে ৰাম হে ভকতৰ পদৰেনো হে নলৱে যিজনে এ জীৱন্ততে হব সিটো হে মৃতক লক্ষণে হে কৃষ্ণ পদ তুলসীৰ নকৰিল ঘ্ৰাণ হে কাহন্তু নিশ্বাস সিটো হে মৃতক সমান যিজনে নাসিকাৰ ৰন্ধেৰে ভগৱান কৃষ্ণৰ ৰামকৃষ্ণ নামৰ সুগন্ধি নললে ভকতৰ চৰণৰ সুগন্ধি নললে ভগৱানৰ আশীৰ্বাদৰ সুগন্ধি নললে হয়নে বাৰু সেইজন কি জীয়াই থাকিলেও সেইটো বোলে মৃতদেহ এটাহে লাভ নাই ভগৱন্ত কৃষ্ণৰ চৰণ সেৱাৰ আশীৰ্বাদ ৰূপী এই চন্দন তুলসীৰ সুগন্ধি যদি আমাৰ প্ৰাণে ল'ব পাৰিছে তেতিয়াহে আমি চৈতন্য হৈ থাকিম আছো বা থাকিম
টপত লোহা সেইডালহে হওঁগে কৈছে নহয় হৰি হৰি বোলন্তেনো শিকেলো মানচিত বজশিলা সদিশতা হাৰ ভুলচিত হেন জানি সুতপুৰেও কব ভীমত অজিকতা কহিলা শোকে হে ৰাজাৰ আগ অকহিও ক সমস্তে আমাৰ বিদ্যমানে তৃতীয় অধ্যায় কথা গৈল সিমানে এই শুনা সামাজিক জন ভাগ কথা এই মনুষ্য জন্ম কইতো নকৰে ও বৃথা এ পুৰাণৰ সূৰ্য ইটো মহাভাগৱত হে ব্যাস মহাঋষি আৰ কহিছা মহত হে আর অন্তর্গত পর মার্থক থাজত হে মই মাত্র জানো নার দর হাদত হে মুতহন্তে মহামুনি হুকে যা নীলন্ত হে বিদুরে ইহাক জানন তকিন জানন্দ বিদুৰে জানকী নাজানন্দ বুলি ক'লে হয়নে বাৰু আৰু কি বুলি ক'লে মুতহন্তে মহামুনি সুকে জানিলন্দ বুলি ক'লে এতিয়া সুকে জানিলন্দ বুলি ক'লে আৰু বিদুৰে জানকী নজানন্দ বুলি ক'লে কি কাৰণে বিদুৰ আকৌ ভকত সুক আৰু বৈষ্ণৱ বৰ ডাঙৰ তত্ত্ব কিন্তু সুক বৈষ্ণৱ বিদুৰ ভকত বিদুৰৰ কথা ক'লে বিদুৰে জানকী নজানন্দ আৰু সুকৰ কথা ক'লে সুকে কি সুকে জানে হয়নে তত্ত্ব ৰহস্য ইয়াত লুকাই আছে বিদুৰ কি বিদুৰ জীৱ সুক কি সুক আত্মা বিদুৰ হ'ল জীৱ সুক কি সুক আত্মা ঈশ্বৰ জীৱ কি জীৱ ভকত আত্মা কি আত্মা বৈষ্ণৱ বিষ্ণু অংশ হয়নে বাৰু বিদুৰে জানকী নজানন্তৰ অৰ্থ এইটোৱেই যিমান জীৱ আছে কোনেনো ঈশ্বৰক পৰিপূৰ্ণকৈ জানিব পাৰিব জানো নোৱাৰে কিন্তু আত্মাৰূপ সুকে সম্পূৰ্ণ জানে কি ভাগৱত গুৰু হৈ বেদব্যাসে প্ৰণেতা পৰমেশ্বৰে নিজেই তেওঁক পঢ়ালে শিকালে আৰু বুজালে এইটো কাৰণে পৰীক্ষিতৰ ইমানখিনি প্ৰশ্নৰ উত্তৰ ৬০,০০০ ঋষি থাকোঁতেও ব্যাস নাৰদ দেৱল ঔব মৈত্ৰেয় ইমান ঋষি আছে কোনেও উত্তৰ নিদিলে জানে কোনে ব্যাস নন্দন শুকদেৱে জানে কি পৰীক্ষিতৰ প্ৰশ্নৰ পৰিপূৰ্ণ উত্তৰ সেইটো কাৰণে
আমাকো বুজাইছে জীৱৰূপী বিদুৰৰ সংগ লবা সুখৰূপী আত্মা গুৰুৰ চৰণ সেৱা কৰিবা তেতিয়াহে আমি ঈশ্বৰৰ তত্ত্ববস্তুৰ ভাগ লাভ কৰিব পাৰিম হে টিকা ভাষ্য চাহি মহা বুদ্ধিৰ প্ৰভাৱে একেহু জনে আৰু তত্ত্ব অৰ্থ নপাৱে এ বৈকুণ্ঠৰ শাস্ত্ৰ কৃষ্ণ হে মুখৰ বচন হে আৰু কীততক জানে হে যেই সেইজন এ শুদ্ধভাৱে লৈলে যিটো এ কৃষ্ণত শৰণ এ ভকতিৰ প্ৰসাদে নিৰ মল যাৰ মন ও শিশি মহাজানে আর তত্ত্বক জানয় এ ভাগবত পুরাণর এ কহিলু নির্ণয় কি বুলি কলে ভাগৱত পুৰাণৰ যিটো পৰমাৰ্থিক তত্ত্ব আৰু যিটো নিৰ্ণয় এই নিৰ্ণয়টো জনাই দিছো মানে জগত গুৰু শংকৰ গুৰুজনাই জনাইছে কি বুলি জনাইছে যে ভাগৱত বিদুৰে জানকী নেদানন্দ সুকে কিন্তু জানে কিয় সুকে জানে সুকে কৃষ্ণত একান্ত চিত্তে শৰণ ললে ক'ত শৰণ লৈছিলে জনকৰ ওচৰত শৰণ লৈছিলে সত্যত জন্ম তেতাত শৰণ দাপৰত পিতৃ ব্যাসৰ ওচৰত পঢ়িছে ভাগৱত শাস্ত্ৰ কলিৰ সন্ধ্যাত কৰিছে কীৰ্তন জন্মতেও 1600 বছৰীয়া তৰুণ কলিৰ সন্ধ্যাতো 1600 বছৰীয়া তৰুণ সুখদেৱ ভগৱান সেইটো কাৰণে বৈষ্ণৱ আৰু বিষ্ণুৰ মাজত পাৰ্থক্য নাই কাৰণে আমি সুকক মাজে মাজে ভগৱান বুলি কওঁ যেহেতু গুৰুজন ঈশ্বৰ আৰু স্যাৰ কথা মানে শংকৰদেৱৰ যিটো গুণ সুখদেৱৰ একেই গুণ আৰে কি তেওঁলোকৰ কিবা পাৰ্থক্য বিচাৰ কৰিব পাৰে জানো নহয় নহয় আমাৰ শংকৰ গুৰুজনা সুখদেৱ আমি এই সকলৰ মাজতো আমি অভেদ্য ঈশ্বৰ মাধৱ হয়নে নহয় আমি তেওঁলোকক আমি ক্লাসিফিকেশন বা শ্ৰেণী বিভাজন কৰিব নাপায় নহয় নাপায় নোৱাৰিতো নোৱাৰি তেওঁলোকৰ মাজত আমি ভেদ আনিবই নাপায় তেওঁলোক কি এক ঈশ্বৰ মূৰ্তি অভেদ্য ঈশ্বৰ শংকৰ স্বৰূপে হৰি নিজ অংশ অৱতৰি ভকতি প্ৰদীপ লগাই থৈলা মাধৱ স্বৰূপে আহি তাতে তৈল বন্তি দিয়া অজ্ঞান আন্ধাৰ দূৰ কৰিলা গতিকে একেকচ বন্তিকে শংকৰে জ্বলাইছে মাধৱে তাত তেল দিছে হা অভেদ্য ঈশ্বৰ তেওঁলোকৰ আমি সদায় চৰণ চিন্তা কৰিব লাগে গুৰুৰ চৰণ চিন্তা হে ৰাম হে শুদ্ধভাৱে লৈলে যেটো কৃষ্ণত শৰণ হে ভকতিৰ প্ৰসাদে নিৰ মল যাৰ মন শুদ্ধভাৱে যিজনে কৃষ্ণত শৰণ লয় তেওঁৰ জীৱনৰ প্ৰসাদখিনি কি তেওঁৰ জীৱনৰ প্ৰসাদখিনি হ'ল ভকতি শুদ্ধভাৱে শৰণ লোৱাজনৰ প্ৰসাদ হ'ল ভকতি এই ভকতিৰ প্ৰসাদত কি হয় তেওঁ মনটো সদায় আনন্দিত হয় আৰু পাপ তাপ কলি কণ্ডল এইবিলাকৰ পৰা মুক্ত হৈ নিৰ্মল হৈ থাকে হে শিশি মহাজনে আৰু তত্ত্বক জানয় এ ভাগৱত পুৰাণৰ হে কহিলু নিৰ্ণয় যি কৃষ্ণত
কাই বাক্য মন এক কৰি শৰণ ল'ব যি কৃষ্ণক একান্ত চিত্তে ভজিব উপদেশৰ আৰ্হে গুৰুজনাই কৈছে সেইজনৰ ভগৱত প্ৰাপ্তি হ'ব ভগৱন্তৰ পৰম পবিত্ৰ ঈশ্বৰ তত্ত্ব ভাগৱত জ্ঞান বৈষ্ণৱ জ্ঞান তেওঁৰ লাভ হ'ব হে জানিয়া কৃষ্ণত কৰা একান্ত ভকতি কলি যুগে কৃষ্ণ নাম কীৰ্তনতে গতি অবিশ্বামিত্ৰ পৰাশৰ আদি মুনিগণ জলবায়ু পত্ৰ মাত্ৰ কৰন্ত ভোজন কামিনীজনৰ মুখ পদ্ম ফুললিপ দেখি তাৰো সব আদি ভৈল বিমোহী দধি দুগ্ধ ঘিত মিশ্ৰ কৰি শালি অন্ন পবন্ধিয়া পতি নিতে ভুঞ্জে যিটো জন সিউজনে পাৰে যদি ইন্দ্ৰিয় জিনিত বিন্ধাগিৰি পাৰে তেবে সাগৰ তৰিত যিসকলৰ লগত ভগৱন্ত কৃষ্ণত শৰণ নাই কৃষ্ণৰ ভজনা নাই কৃষ্ণৰ উপাসনা নাই সেইসকল ঋষি হলেও তেওঁলোকৰ মনৰ পৰা কাম ভাৱ দূৰ নহয় তাৰ প্ৰমাণ পৰাশৰ নদী পাৰ কৰোঁতে কামনাত পৰি গ'ল মৎস্যগন্ধা হয়নে বাৰু আমাক গুৰুজনাই কি কৈছে তেনেকুৱা কামনা বাসনা কৃষ্ণ ভকতৰ হৃদয়লৈ আহিব নোৱাৰিব কিয় আহিব নোৱাৰিব দধি দুগ্ধ ঘিত মিশ্ৰ কৰি শালি অন্ন ভগৱান কৃষ্ণৰ ভকতে এই চাৰিটা দ্ৰব্য পান কৰে বোলে কি দধি দধিটো কিনো হা গাখীৰ নহয় জানো দুগ্ধটো কি এটা দধি এটা দুগ্ধ গাখীৰ আৰু এটা ঘিত ঘি মিশ্ৰ কৰি শালি অন্ন এটা আহু এটা খালি হয়নে বাৰু আৰু কি বুলি কৈছে পৱন দিয়া প্ৰতিনিতে ভুঞ্জে যিটো জন তিনিটা বস্তু প্ৰথমটো কি প্ৰথমটো হ'ল দধি দৈ দ্বিতীয়টো হ'ল দুগ্ধ হয়নে আৰু তৃতীয়টো হ'ল ঘৃত হয়নে বাৰু দৈটো কি গাখীৰ যেতিয়া গোটা মাৰে তেতিয়া দৈ হয় হয়নে এৱা গাখীৰত থকা বিকাইবিলাক দৈ হলে বহুতখিনি আঁতৰ হয় হয়নে বাৰু দধিটো এই দধিটো কি এই দধিটো হ'ল গুৰুৰ চৰণ হয়নে গুৰুৰ চৰণত দুগ্ধ দুগ্ধটো কি দুগ্ধটো হ'ল গুৰুৰ চৰণত শৰণ ভজন আৰু ঘিতটো কি ঘিতটো হ'ল নাম বস্তু গুৰুৰ চৰণত শৰণ ভজন আৰু ভগৱন্ত প্ৰভুৰ নাম বস্তু এই বস্তু যদি কেনেলাগে একাকাৰ হৈছে সেইজনে অন্ন যাৰে তাৰে হাতে কেতিয়াও নলয় অন্ন বিচাৰ থাকিব তেওঁ অন্ন কি ল'ব তেওঁ অন্ন প্ৰসাদহে ল'ব অন্ন নলয় বোলে কিয় যদি কৃষ্ণ তৰ্পণ হোৱা নাই তেনে অন্ন তেওঁ কেতিয়াও নলয় যদি কৃষ্ণৰ নাম উচ্চাৰণ হোৱা নাই অন্ন সিদ্ধ কৰোঁতে তেতিয়াহ'লে তেওঁ তেনে অন্ন কেতিয়াও নলয় কোনে নলয় তেওঁ আত্মাই নলয় প্ৰয়োজন হ'লে অভকতে ৰন্ধা আহাৰ খাব লগা হ'লে তেওঁ পেটৰ অসুখ হৈ যাব আগতেই খাব নোৱাৰে হয়নে বাৰু লোভটো তেওঁ অকণো নাথাকে কিয় লোভ নাথাকে হৃদয়ত কৃষ্ণ প্ৰেম আছে কৃষ্ণ প্ৰেম থকাজনৰ হৃদয়ত কেতিয়াও লোভ থাকিব নোৱাৰে কৃষ্ণ প্ৰেম কাৰ বেছি শিৱৰ বেছি শিৱই কি কৰিলে লোভক এখন বাঘৰ ছাল কৰি টানিয়া জুই পেলালে
লোভটো হ'ল ব্যাঘ, আমাক খেদিবৰে। সেইটো কাৰণে লোভ নামৰ গোটেই ব্যাঘটোকে ছালখন চেলাই তেওঁ কি কৰিলে, বস্ত্ৰ কৰি ল'লে, নাভিৰ তলত লাহেকে পিন্ধি ল'লে। যত লোভ মোহ কাম আছে চব মোৰ অধীন হৈ থাকিব লাগিব। বোলে কিয়? মোৰ হৃদয়ত ভগৱান কৃষ্ণৰ প্ৰেম আছে। গতিকে ভগৱত প্ৰেম, কৃষ্ণ প্ৰেম যাৰ হৃদয়ত থাকিব, সেইজনৰ এই জগতত একো বস্তুলৈকে লোভ নালাগে। কিয়? কৃষ্ণ অমৃত। অমৃত পান কৰাৰ পাছত আৰু কিবা বেলেগ বস্তুৰ প্ৰয়োজন থাকে জানো? হা? সেইটো কাৰণে আমাক গুৰুজনে বৰ সুন্দৰকে পদৰ যোগেদি জনাইছে, দধি দুগ্ধ ঘৃত মিশ্ৰ কৰি খালি অন্ন, গুৰু দেৱ আৰু নাম এই তিনি বস্তুক এক কৰি ঈশ্বৰ তত্ত্বৰ আমি ভাগ লৈ আমাৰ জীৱনটোক এই আহুময় কষ্টৰ পৰা মুক্ত কৰি শালিময় সুগন্ধিলে ৰূপান্তৰ কৰিব লাগে। হে ৰাম, এ সিউজনে পাৰে যদি ইন্দ্ৰিয় জিনিত, বিন্ধাগিৰি পাৰে তেবে সংসাৰ তৰিত। সেইখিনি কৰিলে কি হব? ইন্দ্ৰিয় বস হব। ইন্দ্ৰিয়কেইটা যদি বস কৰি লৈ কৃষ্ণত ভকতি কৰিলে একেবাৰে সমুদ্ৰ পাবগে। সমুদ্ৰ কি? সমুদ্ৰ হল সীমান্ত, শেষ অন্ত। সমুদ্ৰ হল সকলোৰে লক্ষ্য। এই লক্ষ্যত তেতিয়াহে পাব পাৰিব। যিমান দেৱ নদী বৈ আছে সকলোকৈ সমুদ্ৰত পৰিব লাগিব, সমুদ্ৰতে শেষ হব। গতিকে আমিও কৃষ্ণৰ চৰণ নোপোৱালৈকে আমি অন্ত হব নোৱাৰিম। বিন্ধাগিৰি, বিন্ধাগিৰিটো কি? আমি একাইতকে দেখা ওখ পৰ্বতটো, এইটো ওখ হৈ বাঢ়ি বাঢ়ি গৈ আছিলে, গোটেইখন আন্ধাৰ কৰি পেলাইছিলে। বিন্ধ্যাগিৰি ওখ হৈ হৈ গোটেইখন আন্ধাৰ কৰি পেলাইছিলে। অগস্তি ঋষিয়ে ভাবিলে ই বাঢ়িয়ে গৈ থাকিব এতিয়া, হয়নে? বিন্ধ্যাগিৰিক আহি কলে, হেৰৌ বিন্দ, এই মই দাক্ষিণাত্যলৈ যাব লাগে, তই চাপৰ হৈ দে। মই যেতিয়া ঘূৰি যাম তই তেতিয়া ওখ হবি, হয়নে নহয়? পৰ্বতেও মানিবলৈ বাধ্য হল। কাৰ? এই ভকতৰ বাক্য, হয়নে বাৰু? সেইটো কাৰণে বিন্ধ্যাগিৰিটো আমাৰ লগত বহি থকা অহংকাৰ। এই আমাৰ লগত বহি থকা মোতকে জনা নাই, মোতকে গুণী নাই, মোতকে মানি নাই, মোতকে ধনী নাই, মোতকে ভাল নাই, এইটো আমাৰ বিন্ধ্য পৰ্বত ওখ হৈ গৈ থাকে আৰু আমাৰ আগ পাছ দুইটা কি কৰে? কমানে ছাঁ দি দি গৈ থাকে, আমাক তললৈ নমাই গৈ থাকে। সেইটো কাৰণে বিন্ধ্যাগিৰিটোক নমাই দিব লাগিব। কেনেকে নামিব? ভকতৰ চৰণ চুব লাগিব, বৈষ্ণৱৰ চৰণ সেৱা কৰিব লাগিব, সমস্তকে ঈশ্বৰময় দেখিব লাগিব, হৰিৰ গুণ কীৰ্তন শ্ৰৱণ কীৰ্তন কৰি হৰিময় আনন্দ লাভ কৰিব লাগিব। তেতিয়া কি হব? বিন্ধ্য পৰ্বতটো নিজে নিজে চাপৰ হৈ দিব। ভাগৱত শাস্ত্ৰ ভকতিৰ ৰহস্যময় কথাখিনি আমাক তত্ত্ব ৰূপত কৈছে। এই ইন্দ্ৰিয়ক জিনি মাক এ যাৰ আছে মতি, এ সততে কৰিবে যত্ন, এ সন্তৰ সংগতি। ইন্দ্ৰিয়কেইটা কি? ইহঁতকেইটা লোভিয়া, আৰু ইহঁতৰ দৃষ্টিটো কি? ইহঁতৰ দৃষ্টিটো সদায় বাহিৰলৈ। এতিয়া আত্মালৈ চাব নাজানে ইন্দ্ৰিয়কেইটাই। ঘোঁৰাৰ নিচিনা বলৱান টানিয়া জুই লৈ যায়। সেইটো কাৰণে কি বুলি কৈছে? এই ইন্দ্ৰিয়কেইটা দুষ্ট। ইহঁতক সৎসংগ দিব লাগিব। সৎসংগ কি দিব লাগিব? গুৰু, দেৱ, নাম আৰু ভকত। এই চাৰি তত্ত্বক সৎসংগ কৰি, ঈশ্বৰ সংগ কৰি লবলৈ অনুশীলন কৰিব লাগিব, হয়নে বাৰু? হে শ্ৰৱণ কীৰ্তন নিতে কৰিব কৃষ্ণৰ, এই ইন্দ্ৰিয়ক জিনি হৈব হে কৃতাৰ্থহীনৰ। এ হেন জানি যতনেতে হে জীৱান কাম, এ শংকৰে ৰচিলা ডাকি বোলা ৰাম ৰাম হৰি ৰাম। সেই কৃপালো গুৰুমূৰ্তি বা বান্ধৱ ভকত বৈষ্ণৱ সমস্ত আপোনাৰ খবৰ আজ্ঞা আৰু আশীৰ্বাদ লৈ আমাৰ ধাৰাবাহিকভাৱে চলি অহা আজি পাঠভাগি আমি চৈতন্য কৰিবলৈ আগবাঢ়িছিলোঁ বা চৈতন্য কৰিছিলোঁ। এতিয়াও আপোনাৰ খবৰ আজ্ঞা আৰু আশীৰ্বাদ লৈ
আমি পাঠভাগ সামৰিব বিচাৰিছোঁ আপোনালোকে আজ্ঞা কৰক কৃষ্ণ কৃষ্ণ জয় ৰাম জয় নাৰায়ণ জয় কৃষ্ণ জয় জগত গুৰু শ্ৰীমন্ত অপৰাধ বিনাশন তজনামে নাৰায়ণ জানি নামে পখিল ৰণে আন গতি নাহি মৰণে অপৰাধ ক্ষমা কৰি তুমি দয়া শীল হৰি মোক ৰক্ষা কৰিও চৰণে ৰাম মোক ৰক্ষা কৰিও চৰণে শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম গুৰু দবাটো বজাই দিওঁ নে দবাটো বজাই দিওঁ নেকি আৰম্ভণিতে দবা বজাইছিলে তাৰমানে আৰম্ভণিতে আৰু সামৰণিতে সদায় দবা বজাব দেই এইটো নিয়ম মানে ভাগৱত বস্তু নহয়